ঘৰৰ ছোৱালী নাদিয়া ৰুহিৰ হাতত উৰাজাহাজৰ চাবি বৃহত্তৰ বহুৰীবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নজমুল ভূঞাৰ দ্বিতীয় কন্যা নাদিয়া ৰুহি বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিছে নাদিয়া ৰুহিয়ে কন্যা সন্তান এতিয়া পৰিয়ালৰ বোজা নহয় বহুৰীৰ কন্যাই এতিয়া উৰাব উৰাজাহাজ বৰপেটা জিলাৰ বহুৰীৰ নজমুল ভূঞা ওৰফে ফাৰুক আৰু আসমা ভূঞাৰ দ্বিতীয় কন্যা নাদিয়া ৰুহিয়ে উৰাজাহাজৰ পাইলটৰ প্ৰশিক্ষণ লৈ আছে চতুৰ্থটো চলো পৰীক্ষাৰ অন্তত কৰ্তৃপক্ষই আজি উইং প্ৰদান কৰে অৰ্থাৎ এতিয়াৰ পৰা ৰুহি অকলে উৰাজাহাজ উৰাব পাৰিব প্ৰশিক্ষণৰত ৰুহিয়ে খুব কম সময়ৰ ভিতৰত সুন্দৰকৈ টেক অফ আৰু লেণ্ডিং কৰিবলৈ সক্ষম হয় ৰুহিয়ে সৰুৰে পৰাই পাইলট হোৱাৰ সপোন পুহি ৰাখিছিল ডাক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ ইচ্ছা নকৰা ৰুহিৰ ইচ্ছাক পৰিয়ালৰ লোকেও সমৰ্থন দিছিল মেডিকেল টেষ্টত বাছনি হোৱাৰ পিছতেই পাইলটৰ পাঠ্যক্ৰমৰ আসন ল'বলৈ সক্ষম হয় প্ৰথম অৱস্থাত দিল্লীত অধ্যয়ন কৰি পিছলৈ মহাৰাষ্ট্ৰৰ পুনেৰ উৰাজাহাজ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ আছে পুনেৰ পৰা কিছুদিনৰ বাবে অসমৰ লীলাবাৰী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ ল'বলৈ আহিছে ৰুহিয়ে উল্লেখ্য যে জ্যেষ্ঠ সাংবাদিক ফৰহাদ ভূঞাৰ ভতিজী নাদিয়া ৰুহি চেঙাৰ পৰা ৰমজান খানৰ ৰিপৰ্ট এণ্ড টাইম